আজি 8 মাহ পিছত স্কুলটো খোলাৰ কাৰণে সিদ্ধান্ত লৈছে অসম চৰকাৰে গতিকে আজিৰ পৰা আৰম্ভ হৈছে স্কুলটো গতিকে আজি আমি ভাবিছো যে ছাত্ৰ ছাত্ৰীৰ কাৰণে এই মাস্ক বিতৰণটো কাৰ্যসূচী লৈছে আৰু এইটো খালি আমাৰ ইয়াত বুলি নহয় সমগ্ৰ বিটিসি অঞ্চলত আমাৰ বিপিএফ দলে সিদ্ধান্ত লৈছে যে স্কুল খোলাৰ লগে লগে বিটিসি সমগ্ৰ বিটিসি অঞ্চলত প্ৰত্যেকটা স্কুলত যাতে ছাত্ৰ ছাত্ৰীসকলক এটা কৈ মাস্ক বিতৰণ কৰিব পাৰে আৰু তাৰ লগত স্কুলবিলাক কমপ্লিটলি স্কুলবিলাক যাতে স্যানিটাইজ কৰিব পাৰে সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্ত মৰ্মে আজি এই কাৰ্যসূচীটো লোৱা হৈছে 2 নৱেম্বৰ গতিকে গোটেই অসম চৰকাৰে আমাক ক্লাছ 6 ৰ পৰা 12 লৈ ক্লাছ কৰিবলৈ পূৰ্ণদমে আমাক নিৰ্দেশ দিছে গতিকে আমি আজিৰ পৰা ক্লাছ 6 ৰ পৰা 8 লৈ প্ৰথম ক্লাছ হ'ব বাকি 9 10 11 12 আগতে হৈ গৈছে কিন্তু এমি খাপখিনি হোৱা নাছিলে কিন্তু আজিৰ পৰা সম্পূৰ্ণ 6 to 12 ক্লাছ আৰম্ভ হ'ব